নাৰায়ণপুৰ শিক্ষাখণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ দ্বিবাৰ্ষিক অধিৱেশনখনি দিলীপপুৰ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হৈ যায়। সন্মিলনখনিৰ প্ৰায় শতাধিক শিক্ষাগুৰুৱে অংশগ্ৰহণ কৰা সভাখনিৰ সভাপতিত্ব কৰে সন্মিলনীৰ সভাপতি উপেন গগৈ। অধিৱেশনখনি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মন পৰশা অনুষ্ঠানে মন্ত্ৰমুগ্ধ কৰে উপস্থিত সকলোকে। উক্ত অধিৱেশনতে দিলীপপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ ক্ৰমে গুঞ্জনজ্যোতি শইকীয়া আৰু মানৱ প্ৰতিম বড়োক বিশেষভাৱে সম্বৰ্ধনা জনায়। উল্লেখযোগ্য যে যোৱা এপ্ৰিল মাহত গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত অনুপস্থিত ৰাজ্যিক থাই বক্সিং চেম্পিয়নশ্বিপত গুঞ্জনজ্যোতিয়ে সোণৰ পদক লাভ কৰাৰ লগতে ৰাষ্ট্ৰীয় থাই বক্সিঙৰ বাবে নিৰ্বাচিত হয়। লগতে মানৱ প্ৰতিমে ৰূপৰ পদক লাভ কৰে। গুঞ্জন শইকীয়াদেৱক অনুৰোধ জনাইছোঁ। গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু ক্ৰীড়া ক্ষেত্ৰৰ উত্তৰণৰ অদম্য প্ৰহৰীৰ ভূমিকা গ্ৰহণত ব্ৰতী আমি লোকচক্ষুৰ আলোকিতে এনে এক বহু প্ৰতিভাৰ ৰৈ যায়, যাক লৈ আমি গৌৰৱান্বিত। যোৱা ইংৰাজী 28 এপ্ৰিল 2024 গুৱাহাটী নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত ৰাজ্যিক থাই বক্সিং চেম্পিয়নশ্বিপত সোণৰ পদক আজৰিবলৈ সক্ষম হৈছিল আমাৰ বিদ্যালয়ৰ প্ৰথমমান শ্ৰেণীৰ ছাত্ৰ শ্ৰী গুঞ্জনজ্যোতি শইকীয়া। লগতে তেওঁ আগন্তুক ৰাষ্ট্ৰীয় থাই বক্সিং চেম্পিয়নশ্বিপৰ বাবে নিৰ্বাচিত হয়। তেওঁ এই সফলতাই দিলীপপুৰ প্ৰাথমিক বিদ্যালয়ৰ লগতে সমগ্ৰ অঞ্চলবাসী আৰু জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। তেওঁৰ এই জয়যাত্ৰা অব্যাহত থাকক। আজি এই শুভ মুহূৰ্তত তেওঁ সাহসৰ প্ৰেৰণা হৈ ভৱিষ্যত জীৱন মংগলময় কামনা কৰি দিলীপপুৰ প্ৰাথমিক বিদ্যালয়ৰ তৰফৰ পৰা এই সম্বৰ্ধনা পত্ৰখনি প্ৰদান কৰিলোঁ। বিদ্যালয়ৰ পৰিয়ালবৰ্গ হৈ শ্ৰী উমেশ বসুমতাৰী সভাপতি বিদ্যালয় পৰিচালনা সমিতি, শ্ৰী দুলাল বৰা প্ৰধান শিক্ষক দিলীপপুৰ প্ৰাথমিক বিদ্যালয়, তাৰিখ 8/6/2024। এই সম্বৰ্ধনা পত্ৰখনতে মই তেখেতসকলক এখন ফুলাম গামোচা আৰু এখন সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা আগবঢ়াব বিচাৰিছোঁ। সেয়েহে মই আমাৰ গুঞ্জন শইকীয়া দেৱৰ সম্বৰ্ধনা পত্ৰ পাঠ কৰি দিব বিচাৰিছোঁ। দিলীপপুৰ প্ৰাথমিক বিদ্যালয়, দিলীপপুৰ, লখিমপুৰ, অসম আন্তৰিক সম্বৰ্ধনা প্ৰতি শ্ৰীমান গুঞ্জন শইকীয়া। আমাৰ এই বিদ্যালয়ৰ দুজন ছাত্ৰই সদস্য ডাঙৰীয়া